ৰাতিপুৱা ৰ'দ লৈ বহি আছোঁ, সকলোৰে গা ভাল নাই, বিশেষকৈ মানুহজনৰ আৰু মাৰ বহু দিনৰ পৰা গাটো ভাল পোৱাই নাই। মই গ'লোঁ খুৰীহঁতৰ ঘৰত, পিছে ধুন্তি যোৱাকালি আহিলে আৰু এইপিনে দোকানত গৈ বনালোঁ চিকেন পকোৰা আৰু মাহঁতক খোৱালোঁ আৰু এইখিনি বস্তু যোগাৰ আছিলে যিহেতু দোকানত, সেইকাৰণে আজি মাহঁতক বনাই খোৱালোঁ। আৰু এইপিনে গাঁৱতে বহিছিলে এখন মিটিং আৰু আমি তালৈও গ'লোঁ এপাক। এয়া হৈছে আমাৰ গাঁওখনৰ মুখিয়াল। পিছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়, লগতে আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে প্লিজ জনাব। কস্তুৰীহঁতৰ যিহেতু স্কুলত খেল ধেমালি হৈ আছিলে, সেইকাৰণে তাইকো উলিয়াই দিলোঁগৈ অলপমান। আৰু এইপিনে মোৰ পাৰ্চেল এটা নিবলৈ আহিলোঁ ডিচি অফিচত। আৰু এতিয়া ভাবিলোঁ টেঙা এটা খাই লওঁ, যিহেতু অলপমান গাটো ভাল লাগি থকা নাই। পিছে টেঙাটো খালে মানে অকণমান গাটো ভালো পাই যাওঁ দে কেতিয়াবা, যিহেতু আমাৰ যিবিলাক ডিঙিত জাম জমা হৈ থাকে সেইবিলাক গুচি যায়। আৰু মই আহিলোঁ বাৰীত নেমু বাগানখিনি চাবৰ কাৰণে। পিছে সৰু সৰু গছপুলি কেইটামান ৰুইছিলোঁ, সেইকেইটাও চাই যাওঁ বুলি আহিলোঁ। আৰু নেমুৰ পুলিখিনি চাওকচোন কিমান ওখ ওখ হৈছে, আৰু মই ৰোৱা পুলিকেইটা ডাঙৰ হৈছে। আজিলৈ ইমানেই, বাই বাই।